Hello students, good evening. I am your teacher Shahadev. So তোমালোক জানাই যে কিবা বিশেষ কাৰণত মই বিগত কিছু দিনৰ পৰা মানে তোমালোকক পলিটিকেল সায়েন্স তেনেকৈ ৰেগুলাৰকৈ পঢ়াব পৰা নাই। ইভেন যেহেতু তোমালোকৰ এক্সাম আহি গৈছে, তো মই ভাবিছোঁ তোমালোকক কিবা এটা বিশেষ উপায়েৰে যদি মই অলপ পাৰোঁ হেল্প কৰিব। চ' মই ডিচাইড কৰিছোঁ এতিয়া যিহেতু পৰীক্ষা আহি গ'ল ফেব্ৰুৱাৰী পৰা পৰীক্ষা তোমালোকৰ, চ' মই ভাবিছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক মানে সঘনাই ঘূৰাই আহে সেইবোৰ, আৰু এইটো চেনেলৰ জৰিয়তে মই তোমালোকক বিশেষ কিছুমান ট্ৰিক্স এণ্ড ট্ৰিপছ দি থাকিম। যিহেতু তোমালোক জানাই মই বহু বছৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীত টিচিং কৰি আছোঁ, পল চায়েন্স পঢ়াই আছোঁ। মোৰ বহুত ষ্টুডেণ্টছ আছে, সিহঁতে বহুত ভাল ৰিজাল্ট কৰিল মোৰ গাইডেঞ্চ লৈ। মই বহুত মানে হেপী, সিহঁতে মোৰ নিজে হাৰ্ডৱৰ্ক কৰিছে। চ' মই ভাবিছোঁ যে আমি চিৰিয়েলি কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ছল্ভ কৰিম। যিকোনো এটা পৰীক্ষা প্ৰিপেয়াৰ কৰিলে আমি যেতিয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ ছল্ভ কৰোঁ, তেতিয়া মানে এটা আমাৰ ধাৰণা আহি যায়, এটা আমাৰ আইডিয়া হৈ যায় কি ধৰণৰ কুৱেশ্যন আহে, কুৱেশ্যন পেটাৰ্ণটো আমি গম পাওঁ আৰু। চ' সেইকাৰণে মই আশা কৰোঁ তোমালোকে ৰেগুলাৰলি মই ভিডিঅ' দি থাকিম, তো তোমালোকে চাই থাকিবা, বহুত উপকৃত হ'বা বুলি। চ' আজি চোৱা, মই ইমান কথা নাপাতি ডাইৰেক্ট ওলাই লৈছোঁ 2024 লাষ্ট ইয়াৰৰ যিটো কুৱেশ্যন সেইটো মই ছল্ভ কৰিব বিচাৰিছোঁ। স্পেচিয়েলি আজি মই ভাবিছোঁ যে শ্বৰ্ট কুৱেশ্যনবিলাক ছল্ভ কৰিম। এটা কথা মনত ৰাখিবা যে এতিয়া কিন্তু চিলেবাছ চেঞ্জ হ'ল। আগত আমাৰ 50 মাৰ্কৰ পৰীক্ষা হৈছিল, এটা পেপাৰত 50 দুটা পেপাৰ আছে জানা তোমালোকে, 100 মাৰ্কৰ পৰীক্ষা হৈছিল। কিন্তু লাষ্ট ইয়াৰৰ পৰা 80 মাৰ্কৰ পৰীক্ষা হয়, 20 মাৰ্কৰ আমাৰ প্ৰেক্টিকেল দিছে। তো এইটো এটা পলিটিকেল চায়েন্স ষ্টুডেণ্টৰ কাৰণে এডভান্টেজ। সেই টাইমটো আমাৰ 3 ঘণ্টাই আছে, পৰীক্ষা আমি 3 ঘণ্টাই লিখিব পাৰিম। কিন্তু তুমি এতিয়া আৰু 100 মাৰ্কৰ লিখিব নালাগে, এতিয়া তুমি 80 মাৰ্কৰ লিখিব লাগে। চ' টাইম তোমাৰ হাতত আছে। আৰু যোৱাবেলি কি কৰিছিল, শ্বৰ্ট কুৱেশ্যনবিলাক আগৰ নিচিনাই আছে, বৰ্ড কুৱেশ্যন এটা কমাই দিছিল 6 মাৰ্কৰ। তো এইটো আৰু বেছি বেনিফিচিয়েল তোমালোকৰ কাৰণে। চ' এতিয়া চোৱা, যিকোনো এটা পৰীক্ষা প্ৰিপেয়াৰ কৰাৰ আগত কুৱেশ্যন পেটাৰ্ণটো জানি লোৱা ভাল, বিকজ সেই কুৱেশ্যন পেটাৰ্ণ মতে তুমি কি কৰিব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। চোৱা, আমাৰ কুৱেশ্যন পেটাৰ্ণটো যদি তুমি স্ক্ৰীণত চাবা যে আমাৰ ফাৰ্ষ্ট পেপাৰটো চোৱা প্ৰথমে, পাৰ্ট এ যিটো ৱৰ্ল্ড পলিটিক্সৰ পৰা কি হ'ব, 1 মাৰ্কৰ 6টা কুৱেশ্যন আহিব। 6 মাৰ্ক পাই যাবা ইয়াত। 2 মাৰ্কৰ 5টা, 10 মাৰ্ক হ'ল, তেতিয়া 16 হ'ল টোটেল। 4 মাৰ্কৰ 3টা আহিব, আৰু 6 মাৰ্কৰ 2টা আহিব বাৰু। 4 মাৰ্কৰ কুৱেশ্যন কমাই দিছে, যি হওক আৰু কি। আৰু ঠিক তেনেকৈ 40 হ'ল টোটেল। পাৰ্ট বিৰো তেনেকৈ 1 মাৰ্কৰ 6টা আহিব, 6 মাৰ্ক, 2 মাৰ্কৰ 5টা আহিব, 10 মাৰ্ক, 4 মাৰ্কৰ 3টা আহিব, 12 মাৰ্ক, আৰু 6 মাৰ্কৰ 2টা, 12 মাৰ্ক। কিন্তু ইয়াত এটা পাৰ্ট চি আছে, এইটো চাই তোমালোক কনফিউজন হ'ব। পাৰ্ট চি 20 মাৰ্কৰ, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যিবোৰ অল্ড কৰ্চৰ, যিবোৰ মানে আগত ফেইল কৰা বা দিব পৰা নাই, যিসকলে মানে প্ৰেক্টিকেল দিয়া নাই, সেইসকলৰ কাৰণে। এইটো আমি তোমালোক যিবিলাক ৰেগুলাৰ ষ্টুডেণ্ট, এই পাৰ্ট চিৰ এটা কুৱেশ্যন এটেম্প কৰিব নালাগে। পাৰ্ট চিটো এটেম্প নকৰিবা ইয়াৰ কি, তোমালোকে পাৰ্ট এ আৰু পাৰ্ট বিটো এটেম্প কৰিবা, তেতিয়াহ'লে হৈ যাব, বুজিছা। চ' এতিয়া আমি কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিম। চোৱা, পাৰ্ট এ ষ্টাৰ্ট কৰিছোঁ। পাৰ্ট এটো প্ৰথমে ৱৰ্ল্ড পলিটিক্সৰ থাকে। ৱৰ্ল্ড পলিটিক্সৰ চাবা, প্ৰথমে শ্বৰ্ট কুৱেশ্যন আছে, 6টা আহিছে। ফাৰ্ষ্ট শ্বৰ্ট কুৱেশ্যনটো আছে যে হোৱেন ইণ্ডিয়া ডিড ইকনমিক ৰিফৰ্ম, মানে ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল তোমালোকে অলৰেডি জানা, যে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল 1991 আৰম্ভ কৰিছিল। তাৰপিছত চোৱা যে হোৱাট ইজ দ্য নেম অফ দ্য কমন কাৰেঞ্চি অফ ইউৰোপিয়ান ইউনিয়ন, ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম কি। ভেৰি ইজি, আহি থাকে ঘূৰাই কুৱেশ্যনটো। ইউৰোপীয় সংঘৰ কমন মুদ্ৰাৰ নাম হৈছে ইউৰো, EURO, ইউৰো। তাৰপিছত চোৱা, ৰাইট এনি ওৱান থ্ৰেট টু দ্য হিউমেন ছিকিউৰিটি, মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো এটা ভাবুকি লিখা। মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি আজিকালি এই কণ্টেম্পৰেৰী ছ'চাইটিত বহুত, আমি ক'ব পাৰোঁ যে বিশ্ব সন্ত্ৰাসবাদ এটা মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি। তাৰপিছত হ'ব পাৰে যে বিশ্ব দৰিদ্ৰতা, এইটোও মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব পাৰে। অভাৱনীয় জনসংখ্যা বৃদ্ধি, এইটোও মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব পাৰে। তাৰপিছত চোৱা, কিবা মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব পাৰে কি,
যিটো যিহাৰে ইকনমিক বা যিহাৰে ৱেপনবিলাক ডেভেলপ হৈ আছে সেইটো আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব পাৰে। তাৰপিছত চোৱা তোমালোকে ডি নম্বৰ, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চাৰ্ক? চাৰ্কৰ সম্পূৰ্ণ ৰূপটো কি? চাৰ্কৰ সম্পূৰ্ণ ৰূপটো হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কৰ্প'ৰেশ্যন। এইটো হৈছে চাৰ্কৰ সম্পূৰ্ণ অৰ্থ। বহুতকেইটা ফুল ফৰ্ম আছে, ফুল ফৰ্মকেইটা তোমালোকে পঢ়ি ল'বা, মই কেতিয়াবা লিষ্ট এটা দি দিম। সেই ফুল ফৰ্মবিলাকৰ ভিতৰত এটা দুটাতো সদায় থাকেই এক্সামত। তাৰপিছত চোৱা যে হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে? এইটো ভেৰি ইজি, এইটো সৰুৰ পৰাই তোমালোকে জানা যে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় 5th জুন। 5th জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। তাৰপিছত চোৱা কোনখন বসুন্ধৰা শীৰ্ষ সন্মিলনে পৰিৱেশ বিষয়ক বিশ্ব ৰাজনীতিৰ গুৰুত্বপূৰ্ণ বিষয়ৰূপে চিহ্নিত কৰে? হুইচ আৰ্থ সামিট মেড এনভাইৰনমেণ্ট এন ইম্পৰ্টেণ্ট ইছ্যু ইন দ্য ৱৰ্ল্ড পলিটিক্স? এইটো হৈছে 1992 যিটো ৱৰ্ল্ড সামিট হৈছিল ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত, সেই শীৰ্ষ সন্মিলনখনে পৰিৱেশ বিষয়টোক এটা ৱৰ্ল্ডৰ এটা ইম্পৰ্টেণ্ট ইছ্যু হিচাপে দাঙি ধৰিছিল। তাৰপিছত চোৱা, when was এছিয়ান ৰিজনেল ফ'ৰাম was established? এছিয়ান ৰিজনেল ফ'ৰাম ইষ্টাব্লিছ কৰা হৈছিল 1963। তাৰপিছত চোৱা, how many countries signed the UN Charter when it was formed? গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল? এনেতো এতিয়া বৰ্তমানলৈকে ৰাষ্ট্ৰসংঘৰ বহুত মেম্বাৰ আছে, 193টা মেম্বাৰ আছে, কিন্তু যেতিয়া ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল তেতিয়া ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত 50টা কাণ্ট্ৰি চাইন কৰিছিল, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা, when was the United Nations Organization established? ভেৰি ইজি, ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1945ত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ইয়াৰ গোটেইকেইটা শ্বৰ্ট কুৱেশ্যন নাহে, কিন্তু যিকোনো 6টা লিখিব দিছে, ইভেন মই গোটেইকেইটা ছল্ভ কৰি দি আছোঁ হা। তাৰপিছত চোৱা, চাইনা এডপ্টেড এন অ'পেন ড'ৰ পলিচি, ৰাইট য়েছ অৰ নো? চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল, হয় না নহয়? এইটো শুদ্ধ উত্তৰ ওলাব দিছে, এইটো হয়, এইটো য়েছ, চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। তাৰপিছত চোৱা 2 নম্বৰত যদি আমি চাওঁ, 2 নম্বৰত যদি চোৱা কি আছে, ৰাইট এনি 5 ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। 2 নম্বৰৰ কেইটাও চোৱা যে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ UNO, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNO? এইটো 2টা কুৱেশ্যন আছে একেলগে, 2 মাৰ্ক পাই যাবা, 2টা তোমালোকে 2 মাৰ্ক পাই যাবা। চোৱা কি কৈছে যে who was the first secretary general of UNO? secretary general UNOৰ ফাৰ্ষ্ট secretary general কোন আছিল? UNOৰ ফাৰ্ষ্ট secretary general আছিল ট্ৰেগভিলি। তেখেতৰ নাম অলপমান মনত ৰাখিব চেষ্টা কৰিবা, ট্ৰেগভিলি। নেক্সট কুৱেশ্যন হৈছে, এই কুৱেশ্যনটোৰ নেক্সট পাৰ্টটো হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNO? ৰাষ্ট্ৰসংঘৰ বৰ্তমান যিটো মুখ্য কাৰ্যালয়, হেডকোৱাৰ্টাৰ ক'ত আছে? এইটো নিউয়ৰ্কত আছে। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। তাৰপিছত ইয়াৰ লগতে আৰু এটা আৰু এটা কুৱেশ্যন আছে, অথবা সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা 2টা সংগঠনৰ নাম। সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ কাৰণে কাম কৰা 2টা সংগঠনৰ নাম হৈছে, এটা হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু এটা হৈছে হিউমেন ৰাইট ৱাচ। অসমীয়াতো এমনেষ্টি ইণ্টাৰনেশ্যনেলটোক এমনেষ্টি ইণ্টাৰনেশ্যনেল বুলিয়ে কয়, আৰু হিউমেন ৰাইটছ ৱাচটোক অসমীয়াত মানৱ অধিকাৰ জাগৰণ বুলি কয়, মানৱ অধিকাৰ জাগৰণ। তোমালোকে বহি আৰু কলম লৈ ল'বা, লিখি যাবা এক চাইডৰ পৰা, তেতিয়াহ'লে নোট হৈ যাব একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকৰ। তাৰপিছত চোৱা বি নম্বৰ, ৰাইট টু ডিফাৰেঞ্চ বিটুইন মাইগ্ৰেণ্টছ এণ্ড ৰিফিউজি। এনেতো যেতিয়া আমি সহজ ভাষাত শুনি থাকোঁ মাইগ্ৰেণ্টছ এণ্ড ৰিফিউজি, আমাৰ এনেকুৱা লাগে যে ছেম, 2টা বস্তু ছেম, কিন্তু 2টা বস্তু ছেম নহয়, 2টা বস্তুৰ মাজত ডিফাৰেঞ্চ আছে। পলিটিকেল চায়েন্সৰ পাৰ্চপেক্টিভত যদি আমি চাওঁ, প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য আছে। প্ৰব্ৰজনকাৰীসকল হ'ল সেইসকল যিসকলে উন্নত জীৱন যাপনৰ কাৰণে এটা দেশ এৰি আন এটা দেশত ঢাপলি মেলে বা গুচি যায়,
আনহাতে শৰণাৰ্থীসকল কোন? শৰণাৰ্থীসকল হ'ল সেইসকল যিসকলে নিজৰ জীৱন বা প্ৰাণ ৰক্ষা কৰাৰ কাৰণে ধৰা যুদ্ধৰ কবলত বা বানপানী বা তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি এটা দেশ এৰি আন এটা দেশলৈ যাবলৈ বাধ্য হয়, তেওঁলোক হৈছে শৰণাৰ্থী। তো আমাৰ এটা পাৰ্থক্য হৈ গ'ল। আৰু এটা পাৰ্থক্য যদি চোৱা তুমি, প্ৰব্ৰজনকাৰীসকল যিখন দেশত যায় আৰু কি উন্নত জীৱন যাপনৰ কাৰণে, সেই দেশৰ চৰকাৰে তেওঁলোকক জাগা দিয়াৰ কাৰণে বাধ্য নহয়, তেওঁলোকক ঠাই দিয়াৰ কাৰণে বাধ্য নহয়। কিন্তু তুমি চোৱা শৰণাৰ্থীসকলক কিন্তু মানৱতাৰ ক্ষেত্ৰত বা হিউমেনিটিক পাৰ্চপেক্টিভত তেওঁলোকক চৰকাৰখনে বা সেই দেশত ঠাই দিব লাগে, যিহেতু তেওঁলোকে যুদ্ধৰ কবলত পৰি বা প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি উপায় নোহোৱাকৈ বেলেগ দেশত গৈ পায় আৰু কি। নেক্সট কুৱেশ্যনটো চোৱা, কোন দুখন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল? হুইচ টু কাণ্ট্ৰিজ চাইন ফাৰাক্কা ট্ৰিটি? ফাৰাক্কা ট্ৰিটি কোন দুখন ৰাষ্ট্ৰই চাইন কৰিছিল? এইটো ভাৰত আৰু বাংলাদেশ। এইটো এটা জল চুক্তি হয়, নদীৰ পানীৰ ভাগ বতৰাক লৈ এটা চুক্তি হয়। এইটো ভাৰত আৰু বাংলাদেশে চাইন কৰিছিল। ইণ্ডিয়া এণ্ড বাংলাদেশ চাইন ফাৰাক্কা ট্ৰিটি। নেক্সট চোৱা, হোৱাট ডু ইউ মিন বাই দ্য এনভাইৰমেণ্টেল এৱাৰনেছ? পৰিৱেশ সজাগতা মানে কি? পৰিৱেশ সজাগতা মানে হৈছে এনেকুৱা ধৰণৰ এটা সজাগতা যিয়ে আমাৰ পৰিৱেশখনক সংৰক্ষণৰ কথা কয়, পৰিৱেশ সংৰক্ষণক লৈ যাতে মানুহে সজাগতা হয়, আমাৰ যি পৰিৱেশ প্ৰদূষণ হৈছে তাৰ প্ৰতি যাতে মানুহ সজাগতা হয়, ইয়াকে পৰিৱেশ সজাগতা বুলি কোৱা হয়। এনভাইৰমেণ্টেল এৱাৰনেছ ইজ এ কাইণ্ড অফ এৱাৰনেছ হুইচ ক্ৰিয়েট এৱাৰনেছ টু প্ৰটেক্ট আৱাৰ এনভাইৰনমেণ্ট। তাৰপিছত চোৱা নেক্সট নম্বৰ, নেম এনি টু মেম্বাৰ ষ্টেটছ অফ এছিয়ান। তোমালোকে জানাই যে এছিয়ানৰ ষ্টাৰ্টিঙৰ সময়ত যেতিয়া ফৰ্মেশ্যন হৈছিল তেতিয়া এছিয়ানৰ কেইটা মেম্বাৰ আছিল? 5টা মেম্বাৰ আছিল। যিকোনো দুটা লিখিলে হয়, থাইলেণ্ড, ছিংগাপুৰ, ফিলিপাইনছ, ছিংগাপুৰ, ফিলিপাইনছ এইবোৰ লিখি দিবা তোমালোকে, এইবোৰ এছিয়ানৰ কি হয়? মেম্বাৰ হয়। তাৰপিছত চোৱা F নম্বৰ, ৰাইট দ্য নেম অফ দ্য টু কাণ্ট্ৰিজ হুইচ ইমাৰ্জ আফটাৰ দ্য ছ'ভিয়েট ডিছইণ্টিগ্ৰেশ্যন। এইটো তোমালোকে অলৰেডি জানাই, ভেৰি ইম্পৰ্টেণ্ট আহি থাকে। যে ছ'ভিয়েট সংঘ, তোমালোকে জানা ছ'ভিয়েট সংঘ যেতিয়া গঠন হৈছিল 1917ত, ছ'ভিয়েট সংঘ 1917ত ছ'ভিয়েট সংঘ গঠন হৈছিল। কিন্তু ছ'ভিয়েট সংঘত টোটেল কেইটা কাণ্ট্ৰি আছিল? 5টা কাণ্ট্ৰি। USSR বুলি যে আমি কওঁ, USSR, সেই USSRত কি আছে? 15টা কাণ্ট্ৰি আছে। কিন্তু সেই 1991ত ছ'ভিয়েট সংঘ পতন হৈছিল, আৰু 1991ত ছ'ভিয়েট সংঘ পতন হোৱাৰ লগে লগে এই 15টা ৰাষ্ট্ৰ বেলেগ বেলেগকৈ স্বাধীন হৈ গৈছিল। তাৰ ভিতৰত তোমালোকক দুটা লিখিব দিছে, দুটা কাণ্ট্ৰি লিখি দিবা তোমালোকে। ইউক্ৰেইনটো যেতিয়া বৰ্তমান নিউজত আছে, তোমালোকৰ মনত থাকিব, মানে ৰাছিয়া ইউক্ৰেইন ৱাৰ হৈছিল, তোমালোকে ইউক্ৰেইনটো লিখিব পাৰা, ইউক্ৰেইনটো মনত থাকিব। ইউক্ৰেইন, লিথুৱানিয়া, তাৰপিছত তোমালোকে ৰাছিয়া বুলিও লিখিব পাৰা, ৰাছিয়াটোও হয় এটা। তাৰপিছত কাজাকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, এই লাটাভিয়া, এনেকুৱা 15টা আছে, লিষ্ট আছে কিতাপত, চাবা তোমালোকে। 2-3টা মনত ৰাখিলে হ'ল, গোটেইকেইটা নালাগে আমাক। ইয়াৰে আৰু এটা কুৱেশ্যন আছে যে হোৱাট ইজ মিন বাই দ্য ছেকেণ্ড ৱৰ্ল্ড? দ্বিতীয় বিশ্ব বুলিলে কি বুজা? দ্বিতীয় বিশ্ব হ'ল সেইসকল কাণ্ট্ৰিৰ স্পেচিয়েলি বুজোৱা হয় বা মিন কৰা হয় যিবোৰে ছ'ভিয়েট সংঘ পতনৰ পিছত গঢ় লৈ উঠিছিল, সেইবোৰক বুজাবৰ কাৰণে এই ছেকেণ্ড ৱৰ্ল্ড শব্দটো এটা ৱাৰ্ড ইউজ কৰা হয়। তো আজি আমি চোৱা তোমালোকে ৱৰ্ল্ড পলিটিক্সৰ 1 নম্বৰ আৰু 2 নম্বৰৰ কুৱেশ্যনকেইটা মই ডিছকাছ কৰিলোঁ। তো নেক্সট ডে মই ইণ্ডিয়ান পলিটিক্সৰ 1 নম্বৰ আৰু 2 নম্বৰৰ কুৱেশ্যনটো ডিছকাছ কৰিম 2024 কুৱেশ্যন পেপাৰৰ পৰা। তো তোমালোকে কমেণ্ট কৰিবা কেনেকুৱা পাইছা এই ডিছকাশ্যনটো, কেনেকুৱা হেল্পফুল হ'ব কি নহ'ব তোমালোকৰ কাৰণে, বা তোমালোকক কি বিচাৰা, কি ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰা, কি ধৰণৰ ডিছকাশ্যন তোমালোকে বিচাৰা, যিটো এক্সামৰ কাৰণে বহুত ফ্ৰুইটফুল হ'ব। চোৱা তোমালোকে চবেই মোবাইল ইউজ কৰাই, তো এইখিনি 10 মিনিট 5 মিনিটৰ ভিডিঅ' যদি এটা মোবাইলত চাই লোৱা, তেতিয়া আমাৰ কিন্তু মনত থাকিব কুৱেশ্যনকেইটা। তোমালোকৰ শুনিলেও বহুত মনত থাকে, দেখিলেও মনত থাকে, বা পেন পেপাৰ লৈ তোমালোকে লিখা ষ্টাৰ্ট কৰি দিয়া, লিখি যোৱা, মই যিকেইদিন দি থাকোঁ এটা নোটছ হৈ যাব। ইয়াৰ পৰা চাবা তোমালোকে বহুত হেল্পফুল হ'ব, মই গেৰেণ্টি দি আছোঁ হেল্পফুল হ'বই। যিহেতু মই এটা এক্সপিৰিয়েঞ্চ, মই ইমান বছৰৰ পৰা পঢ়াই আছোঁ, মই মানে হ'পফুল, বহুত হেল্পফুল হ'ব। থেংক ইউ এভৰিৱান, ৱেইটিং ফৰ ইয়'ৰ ৰিভিউ কমেণ্ট প্লিজ। থেংক ইউ।